Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু সেই নটিফিকেশন আহিছে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ফালৰ পৰা। সো APSCৰ যোনটো phase 1 screening test হৈছিল junior administrative assistant under the establishment of APSC under the establishment of APSC মানে আপোনালোকৰ APSC ৰ অফিচৰ কাৰণে এটো ৰিকুইট কৰা হৈছিল। জেনাৰেলি APSC গ্ৰেড 3 পৰীক্ষা কন্ডাক্ট নকৰে কিন্তু APSC যেহেতু নিজৰ অফিচৰ কাৰণে এটো কন্ডাক্ট কৰিছিল এষ্টাব্লিশমেন্ট অফ APSC বুলি কৈছে। সো ইয়াৰে phase 1 স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট আজি ডিক্লেয়াৰ কৰিছে। ঠিক আছে, ইয়াতে যোনখিনি ক্যান্ডিডেটছৰ ৰোল নম্বৰ আছে পৰীক্ষাটো আপোনালোকৰ জুলাইৰ 6 তাৰিখে হৈছিল 6th of July 2025 আৰু ইয়াতে যি সকল ক্যান্ডিডেটছৰ ৰোল নম্বৰছ ইয়াতে মেনশন আছে তেওঁলোকে ফেজ 2 ৰিটেন এক্সামিনেশন মানে কনভেনশনাল টাইপ পৰীক্ষা দিবৰ কাৰণে কোৱালিফাই হৈছে। ঠিক আছে, ইয়াতে ৰোল নম্বৰছখিনি দিয়া আছে, যি সকল ৰোল নম্বৰছ আছে আপোনালোকে এবাৰ চাই ল'ব। APSC ৱেবছাইটতো পাই যাব ৰিজাল্ট শিটটো। ইয়াতে টোটাল 287 জন ক্যান্ডিডেটছৰ ইয়াতে নাম আছে যিমানখিনি মই কাউন্ট কৰিছো। তথাপিতো কিবা ভুল হৈ যাবও পাৰে। 287 জন ক্যান্ডিডেটছক নেক্সট টেষ্টৰ কাৰণে ফেজ 2 ৰিটেন এক্সামৰ কাৰণে ইয়াতে সিলেক্ট কৰা হৈছে। ইয়াতে ফেজ 2 যোনটো ৰিটেন এক্সাম আছে তাৰে প্ৰগ্ৰামখনো দিয়া হৈছে, মই শেয়াৰ কৰি আছো। 287 জন ক্যান্ডিডেটছ মানে ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টত টোটাল 14টা পোষ্ট আছিল, তাৰে 14 যদি কৰো তেতিয়া হলে সেই তেনেকে সিলেক্ট কৰা হৈছে, মানে 13 টাইমছ কে সিলেক্ট কৰা হৈছে আৰু কেজনমানৰ ক্যান্ডিডেটছ একে সমান মাৰ্কছ আছে কাৰণে 287 হৈ গৈছে। ঠিক আছে, সো তেনেকুৱা বেচিছত সিলেক্ট কৰা হৈছে ইয়াতে। আৰু লগতে আপোনালোকৰ ইয়াতে যি সকলৰ ৰোল নম্বৰছ আছে তেওঁলোকলৈ অভিনন্দন থাকিলে নেক্সট ষ্টেজৰ কাৰণে ভালকৈ প্ৰিপাৰেচন কৰক। আৰু নেক্সট ষ্টেজৰ যোনটো ৰিটেন এক্সামিনেশ্যনৰ নোটিছ আছে সেইটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। সো ইয়াতে দেখিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আণ্ডাৰ দি এষ্টাব্লিছমেণ্ট অফ APSC। ইয়াতে ফেজ 2 ৰিটেন এক্সামিনেশ্যন কনভেনশ্যনেল টাইপ মানে আপোনালোকৰ APSC যোনটো আপোনালোকৰ মেইনছ এক্সাম হয় তেনেকুৱা ধৰণৰ হ'ব। ইয়াতে ডেছক্ৰিপটিভ পেপাৰ্ছ আহিব ইয়াতে আৰু আপোনালোকৰ পৰীক্ষা আছে ফেজ 2 পৰীক্ষা আছে 20 নৱেম্বৰ 2025 আৰু 21 নৱেম্বৰ 2025 থাৰ্সডে ফ্ৰাইডে পৰিছে আৰু আপোনালোকৰ 20-21। ঠিক আছে, আৰু টাইমিংটো হৈ গ'ল যোনটো 20 নৱেম্বৰ পৰীক্ষা আছে এটো 10 AM to 1 PM। তাতে থাকিব আপোনালোকৰ জেনাৰেল ইংলিছত ইয়াতে থাকিব ৰিপৰ্ট ৰাইটিং, কম্প্ৰিহেনশন আৰু গ্ৰামাৰ। ঠিক আছে, এই তিনটা সেকশন থাকিব 10টাৰ পৰা 1টা বজালৈকে 3 আৱাৰ্ছৰ পেপাৰ হয় আৰু 2:30 PM to 4 PM মানে এটো 1.5 ঘণ্টাৰ জেনাৰেল আছামিজ বা এল্টাৰনেটিভ ইংলিছ। ঠিক আছে, যোনে যি ল'ব বিচাৰে জেনাৰেল আছামিজ নহলে এল্টাৰনেটিভ ইংলিছ ইয়াতে আপোনালোকৰ ইয়াতে ইলেক্টিভ পেপাৰ টাইপৰ হ'ব। ইয়াতে আপোনালোকে যিকোনো এটা সাবজেক্টৰ পেপাৰ দিব লাগিব আৰু 21 তাৰিখে আপোনালোকৰ ৰাতিপুৱা 10টা বজাৰ পৰা 1টা বজালৈকে 3 ঘণ্টাৰ প্ৰিচি ৰাইটিং, ড্ৰাফটিং আৰু জেনাৰেল নলেজ আহিব। প্ৰিচি ৰাইটিং থাকিব, ড্ৰাফটিং মানে ইয়াতে ড্ৰাফটিং বুলি শুনিলে মানে ভয় খাব নালাগে। ড্ৰাফটিং মানে লেটাৰ ড্ৰাফটিং হ'ব পাৰে, এপ্লিকেশ্যন ড্ৰাফটিং হ'ব পাৰে। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা, কিবা কিবি লেটাৰ, এপ্লিকেশ্যন, ৰিপৰ্ট তেনেকুৱা ধৰণৰ ড্ৰাফটিঙৰ কথা আহে ইয়াতে। আৰু জেনাৰেল নলেজ মানে আপোনালোকৰ জেনাৰেল নলেজৰ ওপৰত যিকোনো ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। সাপোজ এটা গভৰ্ণমেণ্ট স্কিম আছে, গভৰ্ণমেণ্ট স্কিমটো আহি যাব, নিযুত মইনা স্কিমটোৰ বিষয়ে আপোনালোকে ইয়াতে লিখিব লাগিব। সো জেনাৰেল নলেজ বেসিকলি তেনেকুৱা হ'ব। আৰু লগতে মই জাস্ট এটা এক্সাম্পল দিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ, এনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে। আৰু লগতে ফেজ 2ৰ যোনটো ৰিটেন এক্সামিনেশ্যন আছে তাৰে কাৰণে ইণ্টিমেশ্যন লেটাৰ্ছটো আপোনালোকৰ 13 নৱেম্বৰৰ পৰা আপোনালোকৰ APSC ৱেবছাইটত পৰা ডাউনলোড কৰিব পাৰিব। ঠিক আছে, আৰু PWBD কেণ্ডিডেটছ যিসকলে স্ক্ৰাইব ল'ব বিচাৰে তেওঁলোকে ফেজ 2 ৰিটেন এক্সামিনেশ্যনৰ কাৰণে APSCক মেইল এটা কৰি পেলাই ছাপৰ্টিং ডকুমেণ্টছ দি পেলাই 11 নৱেম্বৰ আগতে জনাবলৈ কৈছে APSC-asm@nic.in। ঠিক আছে, বাকী আৰু বেলেগ একো নাই। এতিয়া বৰ্তমান সেকেন্ড ষ্টেজ আছে, তাৰপিছত এই পৰীক্ষাটো থাৰ্ড ষ্টেজ, ফ'ৰ্থ ষ্টেজ দুটা আছে আই থিংক। থাৰ্ড ষ্টেজত আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট থাকিব, ফ'ৰ্থ ষ্টেজত আপোনালোকৰ ইয়াতে ইণ্টাৰভিউ হয়তো থাকিব পাৰে। ঠিক আছে, সো তেনেকুৱা ধৰণৰ কথা। সো অল দি বেষ্ট থাকিলে। বাকী যিসকলে চিলেক্ট নহ'লে তেওঁলোকেও নিৰাশা হ'ব নালাগে, আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। বাকী বহুতবিলাকো আহি থাকিব এক্সাম এনেকৈ প্ৰত্যেক বছৰে যিহেতু, আৰু আপোনালোকে আৰু প্ৰিপেৰেশ্যন কৰক কাৰণ ইয়াতে পোষ্ট কম আছিলে। সো হয়তো কাট অফ অলপ হাই যাব পাৰে, মই যেনেকৈ কৈছিলোঁ। সো মই কাট অফৰ ওপৰত ভিডিঅ' বনাইছিলোঁ বাৰু। APSC জে বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লেলিষ্টটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত ভিডিঅ'সমূহ আপোনালোকে পাই যাব। আৰু লগতে সেই প্লেলিষ্টতে আপোনালোকে আগৰ জেৰ
এক্সাম পেটাৰ্ণবিলাক দিয়া আছে তাতো মই বহুতখিনি ভিডিঅ'জ বনাইছিলোঁ ফেজ 2 এক্সামৰ কাৰণে চ' সেইখিনি আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে চ' এইখিনিয়ে জনালোঁ বাকী আপোনালোকে বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে কোৰ্চেছবিলাক ল'ব পাৰে DSS গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত কোৰ্চবিলাক আপোনালোকৰ PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে MCQs ফৰ্মেটত পাই যাব চ' প্ৰিপেৰেশ্যন কৰিবলৈ একো প্ৰব্লেম নহয় কোনোবা যদি ইণ্টাৰেষ্টেড আছে ইয়াত দিয়া হোৱাটছএপ নম্বৰটো হোৱাটছএপ কৰি জনাব পাৰে 9706557851 ঠিক তেনেদৰে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আসাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে 250 ইয়াত দিয়া হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাব পাৰে আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে তাতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো পাই যাব বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ 22খনমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছ আছে উইথ সলিউশ্যনছ আৰু লগতে ষ্টাডি মেটেৰিয়েলছ ইয়াতে পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছৰ সেটটো কিনিব পাৰে তাতে APSC হাইকোৰ্ট DSS DME ADRE এইবিলাকৰ কুৱেশ্যন পেপাৰছ ইনক্লুডেড হৈ আছে প্ৰিভিয়াছ ইয়াৰ আৰু লগতে এনচাৰ কিউ পাই যাব 75 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু এনে কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ইনক্লুডেড আছে কিন্তু কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে কোৰ্চ নলৈ পেলাই 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে আৰবান টেকনিকেল অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ জেনেৰেল ইংলিছৰ ওপৰত 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰণ আৰবান টেকনিকেল অফিচাৰৰ পৰীক্ষা 16-17 নৱেম্বৰত আছে APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত ইয়াতে স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰটো হোৱাটছএপ কৰি জনাব পাৰে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে 250-250ত ইয়াতে হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম আপডেটেড পাই থাকিব আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ বিগিনিঙতে বা ষ্টাৰ্টিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপশন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো ভিডিওটোৰ ডেসক্ৰিপশনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰিব পাৰিব সদে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি APSC JA বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিও ডেসক্ৰিপশনত দিয়া আছে এই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম